নগাঁও জিলাৰ বৰহমপুৰ প্ৰেছ ক্লাবৰ সপ্তদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উৰিয়া গাঁওস্থিত শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বৰহমপুৰ প্ৰেছ ক্লাবৰ সভাপতি যতীন্দ্ৰ কুমাৰ শইকীয়াই। ইয়াৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বৰহমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক নিপুল বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট অতিথি হিচাপে নগাঁও বটদ্ৰা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অৱসৰপ্ৰাপ্ত মহকুমা চিকিৎসা বিষয়া তথা কবি লেখক হেমন্ত কুমাৰ গোস্বামী, ননৈ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ বসন্ত বৰা আৰু নিৰ্দিষ্ট বক্তা হিচাপে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱা উপস্থিত থাকে। উক্ত সভাতেই সমাজ জীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা 5 গৰাকী ব্যক্তি ক্ৰমে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক কমলেশ শইকীয়া, বিশিষ্ট লেখক মনোৰাম কলিতা, শংকৰী কলাকৃষ্টিৰ সাধক কেশৱ চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী ৰমেশ চন্দ্ৰ ভূঞা, বিশিষ্ট ক্ৰীড়া সংগঠক তথা ক্ৰীড়াবিদ প্ৰভাত বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বহমপুৰ প্ৰেছ ক্লাবৰ আজি সপ্তদশ প্ৰতিষ্ঠা দিৱস আৰু খুবেই ভাল লাগিছে। আহিবলৈ কেইবাগৰাকী শিক্ষাবিদ আহিছে আৰু বিশেষভাৱে বহমপুৰ প্ৰেছ ক্লাবৰ সম্পাদকে যোৱা সময়ছোৱাত যিধৰণে বাতৰি পৰিৱেশন কৰি আহিছে, কাৰণ এই মধ্য অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ যিটো বহমপুৰ প্ৰেছ ক্লাবৰ তেওঁলোকৰ যিখিনি সমস্যা বিষয়ে অৱগত কৰিছে। গতিকে আমি একেলগে মিলি পেলাই কাম সদায় কৰোঁ। আগন্তুক সময়ত তেওঁলোকৰ উত্তৰতা কামনা কৰিছোঁ আৰু মোক বিশেষভাৱে যেতিয়া মোক কৈছিল যে বহমপুৰ প্ৰেছ ক্লাবৰ এটা স্থায়ী কাৰ্যালয় লাগে, এই দায়িত্ব এইটো লৈছোঁ। আমি যদি বনাই দিব পাৰোঁ, কেৱল অলপ মাটি তেওঁলোকে আমাক দেখাই দিব লাগে। আগন্তুক সময়ত আশা কৰিম যে নিৰ্ভীক আৰু সত্যনিষ্ঠভাৱে প্ৰতিষ্ঠিত হৈ বহমপুৰ প্ৰেছ ক্লাবৰ সামৰিবলৈ মানে আমাৰ আচলতে এতিয়া সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত থানাবিলাক নিজৰ সমষ্টিৰ ভিতৰত আছে। এই উৰিয়া গাঁও অঞ্চলৰ পৰা এটা বৃহৎ অঞ্চল, ইয়াত যিকোনো ধৰণৰ সমস্যা হ'লে নগাঁও টাউনলৈ যাব লাগে। তাত ইটাচালি থানা আণ্ডাৰত এই বহুত দূৰ হয়, ইয়াত সৰু সৰু বহুত সমস্যা থাকে। গতিকে সেইবিলাক কাৰণে ইমান দূৰ যোৱাতকৈ যদি আমাৰ উৰিয়া গাঁৱত এখন থানা হ'লে বৃহৎ ৰাইজৰ সুবিধা হ'ব। এই বিষয়টো ইতিমধ্যে আমি আবেদন কৰিছোঁ, লিখিও দিছোঁ, অফিচিয়েলি আমাৰ গৈছে। আশা কৰিছোঁ আগন্তুক সময়ত তাত এখন যদি আমাৰ থানা এখন হয়, এই ৰাইজৰ কাৰণে উপকৃত হ'ব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।